কৰিব যত্ন কৰে কাৰণ পুলিচটো দুজন তিনিজনে ধৰে তেতিয়া যদি কিবা কাৰণত পুলিচে উল্টাই ব্যৱস্থা লয় যোৱাবাৰ মই দেখিছো যে আমি সুপ্ৰিম কোৰ্ট পৰ্যন্ত যাবলগীয়া হ'ল আৰু যথেষ্ট এটা প্ৰসেছৰ মাজেদি গৈ আমি নিজক প্ৰমাণ কৰিবলগীয়া হ'ল সেইকাৰণে মই ভাবো যে হাউসে এটা বস্তু যিসকল আৰক্ষীয়ে কঠোৰ হ'ব কোৱাৰ পিছত মই তেওঁলোকক ক'ব নোৱাৰো যে আপুনি কঠোৰ হ'ব কিন্তু আপোনালোকক গুলিয়াব খুজিলে আপোনালোকে ৰিয়াকচন নকৰিব তেনেকুৱাটো হ'ব নোৱাৰে কয় যে আইনৰ মাজেৰে লগ আইন কাৰ লগত হয় যেতিয়া আইনক অপৰাধীজনেও বুজি পায় আইনক ভয় কৰে যোনে আইনক ভয় নকৰে পুলিচকে মাৰিব খোজে তেতিয়াতো পুলিচেও একশন ল'ব লাগে সেইকাৰণে মই ভাবো যে যদি কেতিয়াবা পুলিচে দৃঢ় ব্যৱস্থা ল'বলগীয়া হয় বাধ্যত পৰি নহলেতো আইনৰ থ্ৰুদিয়ে হ'ব সকলো কাম সদনে যেতিয়া তাক এপ্ৰিচিয়েট কৰে বুজি পায় লাগিলে প্ৰত্যেকটো ঘটনা স্ক্ৰুটিনাইজ কৰক যে এওঁ ড্ৰাগছৰ কিমান ডাঙৰ হ্যান্ডলাৰ আছিলে তেওঁৰ হাতত কিমান ড্ৰাগছ পোৱা গৈছিল আগত কিমান ড্ৰাগছ আছিলে এই গোটেই কথাখিনি হাউসৰ পৰা আজিৰ কোঅপাৰেচনটো সদায় থাকিলে তেতিয়ালে পুলিচে যথেষ্ট ভাল কাম কৰিব পাৰিব কিন্তু আজিৰ কোঅপাৰেচনটো সদায় থাকিব লাগিব কাৰণ মই যোৱাবাৰ দেখিছো আজি সদনত দুই এজনে কৈছে যে আমাৰ মাইনৰিটি সমাজত এটো বেছিকৈ সোমাইছে মই নকম মই ভাবো যে অকল মাইনৰিটি সমাজত নহয় মেজৰিটি সমাজতো এটো সোমাইছে কিন্তু যেতিয়া কোনোবা এজন অপৰাধীক ধৰা যায় তেতিয়া আকৌ তেওঁৰ ধৰ্মলৈ সদনত আলোচনা হয় যে এওঁৰ ধৰ্ম কি বা এনেকুৱাই মানুহ নেকি গতিকে আজিৰ যেটো পজিটিভিটি সেইটো মেইনটেইন হলে তেতিয়ালে আমি যথেষ্ট ভাল কাম কৰিব পাৰো কিন্তু যেতিয়া প্ৰত্যেক দিনাই পুলিচক কাঠগড়া থিয় কৰা হয় স্বাভাৱিকভাৱে পুলিচৰ স্পিডটো যদি 100 থাকে 90 লৈকে নামি যায় এই ব্যৱস্থাটো আমি নিশ্চিতভাৱে আমি মনত ৰাখিব লাগিব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়ায়ো এইবাৰ যথেষ্ট পদক্ষেপ ল'ব খুজিছে ড্ৰাগছৰ ওপৰত যেটো আজি ইয়াত কোৱা হৈছে যে ড্ৰাগছৰ ব্যৱসায়ীসকলক কোৰ আৰু তেওঁলোকক আমি ব্যাকএন্ড আমি কৰো নে নাই আমি চেইন বিলাক কৰি গৈ এটা সময়ত চেইনটো মাইনমাৰ সীমান্তত ৰখি যায়গৈ অমুকৰ পৰা তমুকৰ পৰা অমুক শেষ বস্তুটো গৈ পেলাই সীমান্তত পৰে মিজোৰামৰ সীমান্ত মণিপুৰৰ সীমান্ত এতিয়া তাত যথেষ্ট সেন্ট্ৰেল গভৰ্নমেন্টে যথেষ্ট ব্যৱস্থা হাতত লৈছে দুইখন ৰাজ্য চৰকাৰেও সহযোগিতা কৰিছে আৰু আমি ভাবো যে এই বিষয়টোৰ ক্ষেত্ৰত আমি আৰু বেছি কঠোৰ হ'ব পাৰিম কিন্তু লগত আৰু এটা কথা আছে যেটো আমি সকলোৱে চকু দিব লাগিব যে ব্যৱসায়ী সকলৰ লগত যিসকল যুৱক ভিকটিম হ'ল তেওঁলোকক আমি ৰিহেবিলিটেশন কেনেকে কৰিব পাৰো আজি দেখা যায় যে যিবিলাক নিচা মুক্তি কেন্দ্ৰ আছে তেওঁলোকেও বহুতৰ মই সকলোকে নকওঁ 2-4 জনে তেওঁলোকে নিজে ড্ৰাগছ দি আৰম্ভ কৰি দিয়ে নিচা মুক্তি কেন্দ্ৰ গৈ পেলাই আকৌ ড্ৰাগছ খোৱাৰে এটা কেন্দ্ৰ হৈ পৰে গতিকে এই দিশটো আমি ভাল এনজিঅ'ক আমি আহ্বান জনাম যে আপোনালোকে ৰিহেবিলিটেশন চেণ্টাৰৰ কাৰণে আগবাঢ়ি আহক চৰকাৰে আৰ্থিক সহায় কৰিব আমি এটা স্কিমো আনিম যে চৰকাৰে কেনেকৈ সহায় কৰিব পাৰে কিন্তু বৰ্তমানৰ বহুত নিচা মুক্তি কেন্দ্ৰতে এনে ধৰণৰ ঘটনা সংগঠিত হোৱাৰ অভিযোগ আমি সময়ে পাই থাকো বা বাতৰি কাকতটো ওলাই সেইভাবে মই এটাই অনুৰোধ কৰিম যে আমি যিজনে ব্যৱসায় কৰে তেওঁৰ বিৰুদ্ধে আমি কঠোৰ হম আৰু ভিকটিম সকলক ৰিহেবিলিটেট কৰাৰ কাৰণেও চেষ্টা কৰিম আৰু ড্ৰাগছৰ ক্ষেত্ৰত যদি আমি কঠোৰ হওঁ অকল ড্ৰাগছ নিয়ন্ত্ৰণে নহয় সৰু খুৰা বহুত অপৰাধ নিয়ন্ত্ৰণ হয় চেইন ষ্ট্ৰিচিং মানুহৰ ৰাতি টকা পইচা জোৰ কৰি লোৱা ঘৰত যেটো পাৰিবাৰিক অত্যাচাৰ আৰম্ভ হয় এই গোটেইবিলাক আৰু বিষয়টো যথেষ্ট চিন্তনীয় আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে এই দিশত কাম কৰিব লাগিব মই বিধানসভাৰ সহযোগিতা নিশ্চিতভাৱে কামনা কৰিম